ৰান্ধনী কেন্দ্ৰীয় ভাৱে প্ৰতিষ্ঠান কৰা হ'ব ৬০,০০০ ৰান্ধনী বিলনি হৈ যাব চাকৰি থাকিবই যেনেকে দৰমহা পায় তেনেকে দৰমহা পাব অহা কেবিনত দৰমহা আৰু বাঢ়িব কোনো ৰান্ধনী তাৰমানে চাকৰি নাযায় এটা কিন্তু প্ৰশ্নটো ক'ৰ পৰা যিসকলে এই প্ৰশ্নটো কৰি আছে সেই কেইগৰাকীৰ চাকৰিটো চেছ কৰি দিব লাগিব বেলেগক ভয় খুওৱাৰ অপৰাধত কাৰণ মুখ্যমন্ত্ৰী হিচাপে মই সকলো মিটিঙতে কৈ আহিছো যে আগতে ৰান্ধিছিলে এতিয়া বিলাব কাৰো চাকৰি নাযায় চাকৰি দৰমহাটো বাঢ়িব তথাপিতো কেইগৰাকী মানে কৈ থাকে যে চাকৰি যাব তাৰমানে তেওঁলোকৰ উদ্দেশ্যটো আন্দোলন কৰিব লাগে স্কুলত যাব নালাগে এইটোৱে হ'ব গতিকে টিভিত আমি সেই মহিলা কেইগৰাকীয়ে হওক বা ৰান্ধনী কেইগৰাকী হওক নামখিনি এতিয়া উলিয়াব দিছো আৰু শিক্ষা বিভাগক আমি নটিচ দিব কৈছো যে কি ভিত্তিত আপোনালোকে এনেকুৱা ষ্টেটমেণ্ট দি আছে মুখ্যমন্ত্ৰীয়ে মিটিঙে কৈ থকাৰ পিছতো যে কাৰো চাকৰি নাযায় বলঞ্চ দৰমহা বাঢ়িব গতিকে তেওঁলোকক আমি ভিত্তিখিনি সুধিম আৰু ভিত্তিখিনি যদি ক'ব নোৱাৰে সেই কেইগৰাকী ৰান্ধনীৰ হয়তো চাকৰি যাব